জুৰিয়াৰ দগাঁও প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত সচেতন ৰাইজৰ ছাডেন ভিজিট। দায়িত্বৰত চিকিৎসকক ৰোগী চোৱাৰ বাবদ দিব লাগে ধন। দগাঁও প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ বিৰুদ্ধে উত্থাপন হৈ আহিছে বহু অভিযোগ। জুৰিয়াৰ দগাঁও প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত দায়িত্বৰত চিকিৎসকৰ বিৰুদ্ধে মুকলিকৈ ধন সংগ্ৰহৰ অভিযোগ। এই অভিযোগ উত্থাপন কৰিছে একাংশ স্থানীয় ৰাইজে। দায়িত্বৰত চিকিৎসকক ৰোগী চোৱাৰ বাবদ দিব লাগে ধন। টকা নিদিলে চিকিৎসকে গুৰুত্ব নিদিয়ে ৰোগীক। কেৱল এয়াই নহয়, প্ৰায় প্ৰতিদিনে সময়মতে দগাঁও প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত উপস্থিত নাথাকে চিকিৎসক। পূৰ্বেও দগাঁও প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ বিৰুদ্ধে উত্থাপন হৈ আহিছে বহু অভিযোগ। প্ৰশ্ন হয়, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ গৃহ জিলাত চৰকাৰী স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসকে যদি কৰ্মত এনে গাফিলতি কৰিব পাৰে, তেন্তে অসমৰ ভিতৰুৱা অঞ্চলত চৰকাৰী চিকিৎসা ব্যৱস্থা কি অৱস্থা সেয়া ৰাইজে অনুমান কৰক। নিজৰ মমতালি কমিটি গঠন কৰাৰ ভয়ংকৰ অভিযোগ। ৰাইজে অভিযোগ কৰিলেও কোনো কাণসাৰ নিদিয়ে HDM ফাৰুকীয়ে। হস্পিটেলত চৰকাৰী কৰ্মচাৰী মাত্ৰ 3 বছৰ এটা জাগাত থাকিব লাগে, কিন্তু এই হস্পিটেলত প্ৰায় 8-9 বছৰ ধৰি চৰকাৰী কৰ্মচাৰীয়ে কেনেকৈ কাম কৰে, ক'ত দিয়ে মোটা অংকৰ ধন, কাক কাক মেনেজ কৰে, তদন্ত কৰিলে পোহৰলৈ আহিব। আৰম্ভ কৰিছে তেওঁ আপোনালোকে নিশ্চয় গম পাইছে। বিগত সময়বিলাকত যিবিলাক ৰাতি ডেলিভাৰী আহে, আশাকৰ্মীবিলাকে লৈ আহে, তেওঁ ইয়াত আহি পেলাই ডেলিভাৰীবিলাকক তেওঁ মানে কাম নকৰাকৈ কিছুমান নাৰ্ছিঙৰ লগত বুজাবুজি আছে আৰু সেইবিলাক নাৰ্ছিঙতে ছিগনেল দি পঠাই দিয়ে। SDM ফাৰুকী আৰু ফাৰুকীক মানে অতি সোনকালে ইয়াৰ পৰা মানে বেলেগত লৈ যাব লাগে। ইয়াত ফাৰুকীৰ দৰকাৰ নাই। আৰু ইয়াত ফাৰুকী বহি থাকি মানে বিভিন্ন ধৰণে আমাৰ বিজেপি দল AGP দলৰ সমালোচনা কৰে আৰু তেওঁ কেম্পিং কৰে। তেওঁ ওচৰৰ মানুহ ইয়াত মানে ৰোগীবিলাক আহে, ৰোগীবিলাকক এনেকৈ বুজায় এইটো চৰকাৰ বেয়া, অমুক তমুক। এতিয়া আপোনালোকে নিশ্চয় গম পাইছে, যিখন নতুনকৈ যিখন ভৱন নিৰ্মাণ হৈছে, সেই ভৱনখনত মই সিদিনা দুপৰীয়া আহি সোমাইছিলোঁ। তাত মানে গৰু ছাগলী সোমাই আছে, ওলাই আছে, এনেকুৱা অৱস্থা হৈছে। তেওঁ ইয়াত কি কৰে? তেওঁতো কোনো কাম নাই ইয়াত। তাৰপিছত কোনোবাই পেচেণ্টে মাতিলে তেওঁ নাহে। আমাৰ দাবী এটাই, আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়ক আমাৰ এটাই দাবী, তেওঁক ইয়াৰ পৰা অতি সোনকালে আঁতৰাই আমাক এজন ভাল মানুহ দিব লাগে আৰু হস্পিটেলটো চোৱা চিতা কৰাৰ কাৰণে মানুহজনৰ প্ৰয়োজন কৰিব লাগে। কিন্তু ইয়াত দেখা গৈছে সেৱা নহয়, তেওঁলোকে নিজৰ সম্পত্তি কৰিবৰ কাৰণে ইয়াত আছে। বছৰ ধৰি পেলাই ইয়াত নিয়োজিত হৈ আছে। গভৰ্ণমেণ্টে ট্ৰেন্সফাৰো নকৰে, তেওঁলোকে ট্ৰেন্সফাৰ নলয় ৰুলছ মতে। কিন্তু 3 বছৰৰ ভিতৰত প্ৰত্যেক 3 বছৰ পিছে হ'ব লাগে, ট্ৰান্সফাৰ হ'ব লাগে, বদলি হ'ব লাগে। কিন্তু ইয়াত কিন্তু দেখা 20 বছৰ 15 কোনো ধৰণৰ ট্ৰান্সফাৰ নহয়। ইয়াত দেখা আমি ৰাইজৰ পৰা অভিযোগ শুনা পাই আছোঁ যে মেডিচিন যিবিলাক আহে, মেডিচিনবিলাক তেওঁলোকৰ হস্পিটেলৰ যিটো ষ্ট'ৰ ৰুমত মেডিচিনবিলাক নাৰাখি তেওঁলোকৰ নিজা কোৱাৰ্টাৰত ৰাখে আৰু এইবিলাক ক'লা বজাৰত নি পেলাই বিক্ৰী কৰে। তাৰোপৰি কথা হৈছে ইয়াত বিভিন্ন ধৰণৰ নিয়ম। আপুনি চাব, আজি আপোনালোক ইয়াত আহিছে, চাব প্ৰত্যেক ৰুমতে পেচেণ্ট নাই, তাৰমানে দৰ্জা খিৰিকী লৈ থৈছে। পেচেণ্ট নাকি বেমাৰ কিমান নাইকিয়া হৈছে নেকি? নহয়, তাৰমানে পেচেণ্ট আহিলে কি হয়, অহাৰ লগে লগে ৰেফাৰ, কোনো ধৰণৰ ট্ৰিটমেণ্ট ইয়াত নকৰে। তাৰমানে সিহঁতৰ ফিটিং হৈ আছে, নাৰ্ছিঙৰ লগত কমিশ্যনৰ লগত ফিটিং হৈ আছে। ডেলিভাৰী পেচেণ্ট আহিলে এটা পেচেণ্ট যদি নাৰ্ছিং হোমত পঠিয়াই দিব পাৰে, 40,000-50,000 টকা বিল হ'ব, 5,000 টকা তেওঁলোকে কমিশ্যন খাব। মানে ইমান বেয়ালৈ হৈছে নহয়, পায়খানা টেষ্ট কৰিব দিব, তাৰপৰাও কমিশ্যন খায়। ইমান তললৈ যায় নেকি? আৰু চবতকৈ ডাঙৰ কথা হৈছে, এই যে বছৰ ইয়াত যে আছে, ইয়াত বহি থাকি কংগ্ৰেছৰ কেম্পেইন কৰে। কি চৰকাৰ আহিছে, মাইনৰিটি মানুহৰ কাৰণে ভাল নহয়, আপোনালোকে কংগ্ৰেছকে ভোট দিয়ক, এইবিলাক কেম্পেইন কৰি থাকে ইয়াত থাকি পেলাই। গতিকে আমাৰ দাবী, এই যিখিনি ষ্টাফ আছে অতি সোনকালে এওঁলোকক ৰদ বদল কৰিব লাগে, কৰি পেলাই বেলেগ জেগাত দিব লাগে আৰু ইয়াত নতুন ষ্টাফ আনিব লাগে, যাতে অন্ততঃ নিৰ্বাচনটো যাতে নিৰপেক্ষভাৱে হয়। কাৰণ এওঁলোকৰ কাৰণে ইয়াত কিন্তু হৈ থকা নাই, ৰোগীকটো গুৰুত্ব নিদিয়েই। ছেকেণ্ড কথা হৈছে, এই গোটেই দুৰ্নীতিবিলাক যে মানে পোহৰলৈ আহিব নিদিয়ে, একমাত্ৰ হৈছে মেনেজমেণ্ট কমিটিটো তেওঁলোকৰ হাতৰ পুতলা হিচাপে বনাই পেলাই এটা কমিটি বনাই দিয়ে। এইবাৰো কিন্তু এইবাৰো গভৰ্ণমেণ্টে গাইডলাইন দিছে, যোৱা বছৰ 2022 চনত গাইডলাইন দিছে। গাইডলাইন অনুসৰি এতিয়ালৈকে কমিটি, আমি ইতিমধ্যে গম পাইছোঁ যে তেওঁলোকে এটা পেনেল বনাই পেলাই অনুমোদনৰ কাৰণে উপৰোক্ত উৰ্ধ্বতন কৰ্তৃপক্ষ তাত পঠিয়াই দিছে। আচলতে কোনো ধৰণৰ মিটিঙে হোৱা নাই। কমিটি বনাবৰ কাৰণে সাধাৰণ সভা আহ্বান কৰিব লাগে, তাত নিৰ্বাচন হ'ব গণতান্ত্ৰিক প্ৰক্ৰিয়াত। কিন্তু নাই, তেওঁলোকৰ হাতৰ পুতলা প্ৰত্যেক বছৰে সেইখিনি মানুহক লৈ পেলাই তেওঁলোকে কমিটি বনায়। যিখন মডেল হস্পিটেল আছে, আজি প্ৰায় 6 মাহ আগতে এইটো উদ্বোধন কৰা হৈছিলে, এতিয়া দেখিছোঁ পৰিত্যক্ত অৱস্থাত আছে, গা বন কৰিছে। কি ক'ব? সেইটোতো কৈ আছোঁ মই, ডাক্তৰ যদি ঠিক নাথাকে, যিমান ডাঙৰে গভৰ্ণমেণ্টে পইচা দিয়ে, কোটি টকা দিছে,
কিন্তু ডাক্তৰৰ ধান্দাটো হৈছে কাৰণ তেওঁলোকৰ পকেট গৰম কৰিব লাগে আৰু সেইকাৰণে পেচেণ্ট নাই ইয়াতে। ইয়াত এটা ডাঙৰ অভিযোগ উঠিছে যে আশা কৰ্মীয়ে ইয়াৰ পৰা ব্যক্তিগত খণ্ডৰ যিবিলাক চিকিৎসালয় আছে সেই চিকিৎসালয়ত ইয়াৰ পৰা ৰোগীসমূহ তাত প্ৰেৰণ কৰে, যাৰ বিনিময়ত তেওঁলোকে এটা মোটা অংকৰ ধন পায়। কৰ্মীবিলাক হ'ল তলৰ মানুহ, একেবাৰে সামান্য মানুহ। মেইন ইনচাৰ্জজনে চকু দিব লাগে এইবিলাক বস্তু। ইনচাৰ্জজন মিষ্টাৰ ফাৰুকী যিজন, তেওঁ নিজেই কমিশ্যনখোৰ, তেওঁ নিজে ঘুষখোৰ মানুহ এজন। SDM-জন ইয়াত জড়িত হৈ আছে। এজন পেচেণ্টে যদি ফোন ৰিচিভ নকৰে, তেওঁ কিহৰ ভগৱান, কিহৰ চিকিৎসক, তেওঁ কেনেকুৱা ধৰণৰ চিকিৎসক হ'ল? আৰু তেওঁৰে মানে বুজি আছে, তেওঁ বুজি আছে, মেক্সিমাম নাৰ্ছিঙৰ লগত বুজি আছে। বিলাকৰ বা বিলাকৰ আপুনি যদি ৰেজিষ্টাৰ বহি চায় তাত থাকে নহয়, ৰেফাৰ কৰিছে, ডাক্তৰবিলাকৰ নাম লিখা থাকে নহয়, চাব তাত নাম লিখা থাকিব। SDM-জন উপস্থিত নাথাকে অভিযোগ উঠিছে। তেনেকৈ থাকিব। বহুবাৰ অভিযোগ কৰিছে, ৰাইজক কৰিছে, গুৰুত্ব নিদিয়ে, ৰাইজৰ অভিযোগৰ ভিত্তিত কোনো গুৰুত্ব নিদিয়ে SDM-এ, কি ক'ব? ৰাইজে আচলতে প্ৰপাৰ জেগাত অভিযোগ দিব লাগিব। SDM-ৰ ওপৰত অভিযোগ তেওঁকে দিব, সেইটোতো হ'ব নোৱাৰে নহয়, ঊৰ্ধ্বতন কৰ্তৃপক্ষক দিব লাগিব। এতিয়া আমি ঊৰ্ধ্বতন কৰ্তৃপক্ষক দিম, আমি মাননীয় মুখ্যমন্ত্ৰীক আমি জনাম, স্বাস্থ্যমন্ত্ৰীক জনাম, আমি DC কিন্তু আছেই, তেওঁলোকক জনাম, আৰু ওপৰলৈ আমি যাম, য'ত যাব লাগে তাতেই যাম আমি, আৰু ধাৰাবাহিক এটা আন্দোলন চলি থাকিব। জুৰিয়াৰ পৰা নাজিমুদ্দিনৰ ৰিপৰ্ট, এনি লাইভ।